আমাৰ বেলকনিৰ সন্মুখেদি এইডাল শিমলু গছ, এই শিমলু গছৰ এটা ডাল ইয়াত আহিছে মানে এইটো মই ইয়াৰ আগতে এই ডালটো ভাঙি দিছিলোঁ মানে এইটো ব্লক কৰি দিয়ে মানে গোটেই ভিউটো ব্লক কৰি দিয়াৰ কাৰণে এইটো ডাল ভাঙি দিছিলোঁ কিন্তু ইমান ফাষ্ট গ্ৰ' হয় আকৌ গ্ৰ' হৈছে মই কেইদিনমান পিছত আপোনালোকক আকৌ দেখাম বাৰু আজি হ'ল 9 তাৰিখ 9 অক্টোবৰ গতিকে কিমান ফাষ্ট গ্ৰ' হয় মই আপোনালোকক দেখাই আছোঁ আজি 9 অক্টোবৰত ইমানখিনি পাইছেগৈ আপোনালোকে ইতিমধ্যে 9 অক্টোবৰৰ ভিডিঅ'টো দেখিলে 9 অক্টোবৰত এই গছডাল কিমান ডাঙৰ আছিলে আৰু আজি 2 জানুৱাৰী অলমষ্ট 3 মাহ পিছত এতিয়া ভিউটো কেনেকুৱা আপোনালোকক দেখাই আছোঁ এইটো ভিউ মই কৈছিলোঁ নহয় এইটো বহুত গ্ৰ' কৰিব জোপোহা হ'ব কিন্তু উল্টা হৈ থাকিলগৈ এতিয়া ঠাণ্ডা দিন পৰিল ন জোপোহাটো নহ'লে এইডাল মৰহি থাকিল অলমষ্ট মৰহাৰ নিচিনা হৈ গ'ল এইটো যে মই হাতেদি চুই দিছিলোঁ এইটো ভাঙি দিয়া ঠালটো এইটো গ্ৰ' নহ'লে আৰু এই পাতবোৰো সৰি গ'ল এতিয়া গৈ কিনে পাতবোৰ শুকান মৰহি যোৱাৰ নিচিনাকৈ হৈছে আৰু এইটো ডাল কিন্তু ভালকৈ গ্ৰ' হৈছে আৰু জোপোহা হৈছে এইটো আগতে চাপৰ আছিলে এতিয়া ওখ হৈ গ'ল আৰু ভালকৈ জোপোহাও হ'ল বাকী তলৰ ভিউটো এনেকুৱা পাতবোৰ সৰি গৈছে অলমষ্ট আৰু এতিয়া অলমষ্ট ড্ৰাই হৈ গৈছে যিহেতু উইণ্টাৰৰ ছিজন ফাগুন আহিব হ'ল ভিউটো বাৰু ব্লক নহ'লে কিন্তু ভিউটো ঠিকেই থাকিলে আৰু মই যিমান এক্সপেক্ট কৰিছিলোঁ জোপোহা হ'ব বুলি আৰু জোপোহা হৈছিলেও ইয়াৰ আগতে কিন্তু এইবাৰ ইমান জোপোহা নহ'লে এইটো জোপোহা হ'ব যেতিয়া ফাগুন গৈ কিনে চ'ত বহাগ আহিব তেতিয়া বহাগৰ মাহত এইটো আকৌ জোপোহা হৈ উঠিব এপ্ৰিলৰ মাহ আহিব তেতিয়া আকৌ জোপোহা হৈ উঠিব যিহেতু এতিয়া উইণ্টাৰৰ মাহ গতিকে এইটো শুকাই গৈছে আৰু পাতবোৰ সৰি গৈছে